হয়, এইটো চেলেক ধুনাগুৰি ঘাটৰ আপুনি দেখিছে এতিয়া শতাধিক যাত্ৰী ইয়াতে ৰৈ আছে। এতিয়ালৈকে 7:30টাত যাবলগীয়া নাওখন এতিয়ালৈকে তেওঁলোকে কোনো সুব্যৱস্থা কৰা নাই আৰু 2-3খন নাও আছে যদিও সেই বিকল নাওকেইখন দেখুৱাই পেলাই তেওঁলোকে যাত্ৰীবিলাকক হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গৈছে। পূৰ্বেও এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে আৰু মানুহে বহুত দুখ কষ্ট পায় ইয়াত আহি পেলাই ৰ'দে বৰষুণে এনেকুৱা ৰ'দত মানুহ ৰৈ থাকিবলগীয়া হয়। গতিকে এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, এইটো চেলেক ধুনাগুৰি ঘাটৰ আপুনি দেখিছে এতিয়া শতাধিক যাত্ৰী ইয়াতে ৰৈ আছে। এতিয়ালৈকে 7:30টাত যাবলগীয়া নাওখন এতিয়ালৈকে তেওঁলোকে কোনো সুব্যৱস্থা কৰা নাই আৰু 2-3খন নাও আছে যদিও সেই বিকল নাওকেইখন দেখুৱাই পেলাই তেওঁলোকে যাত্ৰীবিলাকক হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গৈছে। পূৰ্বেও এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে আৰু মানুহে বহুত দুখ কষ্ট পায় ইয়াত আহি পেলাই ৰ'দে বৰষুণে এনেকুৱা ৰ'দত মানুহ ৰৈ থাকিবলগীয়া হয়। গতিকে এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, এইটো চেলেক ধুনাগুৰি ঘাটৰ আপুনি দেখিছে এতিয়া শতাধিক যাত্ৰী ইয়াতে ৰৈ আছে। এতিয়ালৈকে 7:30টাত যাবলগীয়া নাওখন এতিয়ালৈকে তেওঁলোকে কোনো সুব্যৱস্থা কৰা নাই আৰু 2-3খন নাও আছে যদিও সেই বিকল নাওকেইখন দেখুৱাই পেলাই তেওঁলোকে যাত্ৰীবিলাকক হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গৈছে। পূৰ্বেও এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে আৰু মানুহে বহুত দুখ কষ্ট পায় ইয়াত আহি পেলাই ৰ'দে বৰষুণে এনেকুৱা ৰ'দত মানুহ ৰৈ থাকিবলগীয়া হয়। গতিকে এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। হয়, এইটো চেলেক ধুনাগুৰি ঘাটৰ আপুনি দেখিছে এতিয়া শতাধিক যাত্ৰী ইয়াতে ৰৈ আছে। এতিয়ালৈকে 7:30টাত যাবলগীয়া নাওখন এতিয়ালৈকে তেওঁলোকে কোনো সুব্যৱস্থা কৰা নাই আৰু 2-3খন নাও আছে যদিও সেই বিকল নাওকেইখন দেখুৱাই পেলাই তেওঁলোকে যাত্ৰীবিলাকক হাৰাশাস্তি কৰা দেখিবলৈ পোৱা গৈছে। পূৰ্বেও এনেকুৱা ঘটনা সংঘটিত হৈ আহিছে আৰু মানুহে বহুত দুখ কষ্ট পায় ইয়াত আহি পেলাই ৰ'দে বৰষুণে এনেকুৱা ৰ'দত মানুহ ৰৈ থাকিবলগীয়া হয়। গতিকে এইটো এটা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ।